তোমাৰ ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছত আমি ৰিভিজন 1 আৰু 2 আমি আলোচনা কৰিছো আজি আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 পৰা স্টাৰ্ট কৰি বাকিখিনি আমি আজি আলোচনা কৰিম তো আজি প্ৰথম স্টেপত কি আছে 3 নম্বৰত কোৱা আছে যে খালি ঠাই ভৰোৱা খালি ঠাই তোমাৰ কথা আছে এটা কি তোমাক দুটা কন্ডিশন দিয়া আছে ইয়াতে কি দিয়া আছে যে বৃত্তৰ কালি দিয়া আছে কিমান a = πr স্কয়ার এতে তোমাক কৈছে যে যদি a বাঢ়ে তেন্তে r কি হ'ব আৰু যদি r কমে তেন্তে a কি হ'ব ইয়াতে মোস্ট প্ৰবলি তোমাক কৈছে a আৰু r ৰ মাজত যেটো সম্পৰ্ক হেতু ব্যাখ্যা কৰিব কৈছে তো a আৰু r ৰ মাজত যেটো সম্পৰ্ক আছে হেতু আমি কেনেকৈ ব্যাখ্যা কৰিম তো প্ৰথম অৱস্থাত আমি নাজানো ধৰিলো হল আমি নাজানো আমি ইয়াৰ পৰা স্টাৰ্ট কৰিম ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে a = পাই r স্কয়ার ইয়াতে তোমাৰ এটা পাই আছে যে পাই এটা কি ধ্ৰুবক পাইৰ মান এটা নিৰ্দিষ্ট মান আছে সেইকাৰণে এটা এটা কি ধ্ৰুবক আমি যদি এক কাম কৰো এই ধ্ৰুবকটো উঠাই দিও আমি জানো যে কোন এটা সমীকৰণৰ পৰা যদি ধ্ৰুবক পদটো উঠাই দিয়া হয় তেনেহলে তাতে এটা সমানুপাতিক চিহ্ন হয় তে ধ্ৰুবকটো উঠাই দিয়াৰ পিছত কি আহিব তেনেহলে a is directly proportional to r square হৈ গল তো ইয়াৰ পৰা আমি বুজি পালো কি যে a is directly proportional to r square ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছো যদি ডাইৰেক্টলি প্ৰপোৰ্শনাল হয় ইয়াৰ অৰ্থ এইটোৱে বুজায় যদি a বাঢ়ে তেন্তে r ও বাঢ়িব আৰু যদি r বাঢ়ে তেন্তে a ও বাঢ়িব এটা এক্সাম্পল যদি লোৱা যায় সাপোজ এটা এক্সাম্পল যদি লোৱা যায় যে প্ৰথম অৱস্থাত আমি r মান সাপোজ 7 সেমি লৈছো তে 7 সেমি লোৱা মাত্ৰই তে বৃত্তৰ কালি ইয়াৰ ফৰ্মুলা হ'ল পাই r স্কয়ার তো a = তেনেহলে কিমান হ'ব a এতে পাইৰ মান আমি নিশ্চয় জানো পাইৰ মান হ'ল 22/7 তো 22/7 যদি হয় তো পাইৰ মান বহাই দিয়া 22/7 ইনটু এটা r স্কয়ার r মান কিমান আছে 7 আছে তো 7 স্কয়ার আছে স্কয়ার মানে কি 7 * 7 তো r মান কিমান 7 সেমি তো কি কৰিম আমি 7 আৰু 7 ক্যান্সেল কৰি দিলো থাকিব কিমান 22 * ডাইরেক্ট 7 থাকিব পূৰণ কৰিলে কিমান আহিব 154 7 * 14 4 হাতে লাগ 7 * 14 দেখে 15 154 সেমি স্কয়ার তো প্ৰথম অৱস্থাত কি হ'ব যদি আমি 7 সেমি লও তেনলে आंसर কিমান আহে 154 সেমি স্কয়ার তে ইয়াৰ ঠাই যদি এবাৰ এই 7 ৰ ঠাই যদি আমি কি লও এবাৰ 14 লও সাপোজ 7 ৰ ঠাই এবাৰ কিমান লও আমি 14 লও 14 সেমি যদি লওয়া হয় তো 14 * 14 * 22/7 এটা হৈ যাব আমি যদি কাটাকাটি কৰো 7 এর মধ্যে দুইবার যায় এটা তো পূরণ করার লগে লগে কিমান হবে এবারে হবে কিমান 22 * 2 14 গুণ 28 এটা পূরণ করে দেয়া তাহলে কিমান আইব 28 22 পূরণ করলে 8 দুগুণে 16 7 থেকে 1 2 দুগুণে 4 1 5 এর কাটা 2 গুণ 16 7 থেকে 1 2 দুগুণে 4 1 5 এটা কিমান আইব 6 এটা তোমার 11 1 হাতে গেল 1 2 6 on 6 সেন্টিমিটার স্কয়ার তো আমি নিশ্চয় এতে লক্ষ্য করিলো যাতে যেহেতু কোয়া আছে a বাড়িলে r ও বাড়ে আর r বাড়িলে a ও বাড়ে এতে দেখা যায় আছে কি প্রথম অবস্থায় আমি যেতে আমি r মান 7 সেন্টিমিটার লইছো তেতে আমার ভ্যালু আছে কিমান 154 সেন্টিমিটার স্কয়ার এবারে 7 সেন্টিমিটার ঠাই আমি যেতিয়া কিমান লইছো 14 সেন্টিমিটার লইছো মানে ডাবল করে লইছো ডাবল করার লগে লগে কি আহিল এতে 7 এর ঠাই যেতিয়া 14 লইছো তেতিয়া কি হইছে কাটাকাটি করার পিছত আমি आंसर কিমান পাইছো 6 on 6 তো ইয়াৰ পৰা কি বুজা গল ইয়াৰ পৰা বুজা গল 6 on 6 is greater than 154 তো ইয়াৰ পৰা এইটোৱে বুজা গল যে যদি আমি r ৰ মানটো বঢ়াই দিও তেনেহলে এর মানটো অটোমেটিক্যালি বাঢ়ি যায় আৰু যদি r এর মানটো বঢ়াই দিও তেনেহলে r ৰ মানটো বাঢ়িব লাগিব তো ইয়াৰ পৰা এইটো বুজা গল যে এটা কোৱা আছে যে যদি a বাঢ়ে তেন্তে কি হ'ব r ও বাঢ়িব r বাঢ়িব যদি তো a বাঢ়ে তেন্তে কি হ'ব r বাঢ়িব যদি r কমে তেন্তে কি হ'ব a কমিব তো আমাৰ 3 ৰ 1 নম্বৰ কোশ্চেনৰ আনসারটো কমপ্লিট হ'ল
এবার আমি 3 এর 2 নম্বর কোশ্চেনটো आंसर করি তো এবার 3 এর 2 নম্বর কোশ্চেনটো এটা চার্ট দিয়া আছে না এটা টি আৰু ডি এর মাঝে এটা সম্পর্ক দিয়া আছে টি আৰু ডি এই সম্পর্কৰ পৰা আমি চাৰিটা কোশ্চেনৰ आंसर কৰিব লাগিব তো প্ৰথম অৱস্থাত আমি চাৰ্টটো লক্ষ্য করি এই চাৰ্টটোত কি হিচাপত আছে এটা এই প্ৰথম অৱস্থাত তোমাৰ টিৰ মান কিটা চাম তাৰ পিছত ডিৰ মান কিটা চাম কি অৱস্থাত আছে তো প্ৰথম অৱস্থাত সাপোজ এতে টিৰ মান দিয়া আছে 1 তো টিৰ মান যেতিয়া 1 তেতিয়া ডিৰ মান কিমান আছে তেতিয়া আছে কিমান 4 তাৰ পিছত চোৱা টিৰ মান যেতিয়া 2 ডিৰ মান কিমান 8 তো ইয়াৰ পৰা কি বুজা যায় ইয়াৰ পৰা এটা বুজা যায় যে ওপৰৰ তুলনাত তলৰটো কিমান গুণ 4 গুণ তো 1 ক যেতিয়া তুমি 4 দি মাল্টিপ্লাই কৰিবা তেনে 4 আহিব 1 * 4 কিমান হ'ব 4 হ'ব এবাৰ তাৰ পিছতটো আছে 2 আছে তাৰ পিছতটো আছে কিমান 8 তো 2 ৰ आंसर কিমান আছে 8 যেতিয়া 2 তো 2 * 4 आंसर কিমান আহিব 2 * 4 = आंसर কিমান হ'ব 8 তো ইয়াৰ পৰা কি বুজা যায় যে ওপৰৰ তুলনাত তলৰটো কিমান গুণ আছে 4 গুণ আছে তো ইয়াৰ পৰা কি বুজা গল যে টি যদি বাঢ়ি যায় লগে লগে ডিও কি হৈ যায় বাঢ়ি যায় টি বাঢ়িলে লগে লগে ডিও বাঢ়ি যায় আছে আমি চাই আছো টি বাঢ়াৰ লগে লগে ডিও বাঢ়ি তো যেতিয়া 1 তেতিয়া 4 2 তেতিয়া 8 আৰু 3 যেতিয়া কিমান আছে 12 এনেকে টি মান বাঢ়াৰ লগে লগে ডি মানো বাঢ়ি যায় আছে তো আমি নিশ্চয় ইয়াৰ আগৰ ক্লাছত এটা কথা কৈছিলো যে প্ৰত্যক্ষ সমানুপাত আৰু পৰোক্ষ সমানুপাত প্ৰত্যক্ষ সমানুপাতত কি আছিল যদি এটা চলকৰ মান বাঢ়ে আনটো চলকৰ মানো অটোমেটিক্যালি বাঢ়ি যায় তেনেহলে এটো কি কৈছে টি আৰু ডি এ ড্যাশ ভাবে বিচৰণ কৰে কিভাবে বিচৰণ কৰিব এটো প্ৰত্যক্ষভাৱে বিচৰণ কৰিব এটো কি হ'ব প্ৰত্যক্ষভাৱে বিচৰণ কৰে প্ৰত্যক্ষভাৱে বিচৰণ কৰে এবাৰ কোৱা আছে বি নম্বৰ কোশ্চেনটো কোৱা আছে t = 6 t = কিমান 6 তো ওপৰত যদি 6 হয় আমি জানো এই ওপৰৰ তুলনাত তলৰটো কিমান গুণ 4 গুণ তেনেহলে 6 ৰ লগত যদি আমি 4 পূৰণ কৰি দিও কিমান আহিব 24 6 4 গুণে 24 তেনেহলে t ৰ মান যদি 6 হয় d মান কিমান হ'ব 24 তাৰ পিছত এটি কি আছে d ৰ মান দিয়া আছে কিমান 28 কোনটো এইটো d ৰ মান দিয়া আছে 28 তেনেহলে t ৰ মান কিমান হ'ব তো নিশ্চয় আমি জানো যে ওপৰৰ তুলনাত তলৰটো কিমান গুণ 4 গুণ তেনেহলে তলৰটো যেহেতু দিয়া আছে ওপৰটো উলিয়াব লাগে তেনেহলে 4 গুণ মানে কি কৰিব লাগিব এবাৰ এই সাপোজ এটা আমি এনেকে লিখিম এটা কি আছে না জানো ইনটু এটা কিমান হ'ব 4 গুণ হ'ব ইকুয়াল কিমান 28 তো আমি নিশ্চয় জানো বাওফালে যদি পূৰণ হৈ থাকে বাওফালে কি হ'ব হৰণ হ'ব তেনেহলে ইয়াৰ মানটো আমি যদি উলিয়াব খুজো কোশ্চেন মাৰ্ক ইকুয়াল কিমান হ'ব 28/4 কাটি দিলে কিমান আহিব 7 তো ইয়াৰ পৰা কি হ'ব 7 হ'ব তো কোশ্চেন মাৰ্কৰ ঠাইত কিমান হ'ব 7 হ'ব তো কিমান আছে d = 28 t = কিমান হ'ব 7 তাৰ পিছত কি আছে d ৰ মান দিয়া আছে 36 ওস্কো এইবাৰ কোৱা আছে সোৱা d ৰ মান দিয়া আছে 36 d ৰ মান দিয়া আছে 36 তো এই t ৰ মান কিমান হ'ব t ৰ মান কিমান হ'ব এটো উলিয়াব লাগে তো আমি কি কৰিম এবাৰ ইয়াকো হেই 4 দি ডিভাইড কৰি দিম কাৰণ তলৰটো ওপৰটো তুলনা তলৰটো 4 গুণ তো 4 গুণ কৰিলে হেইটো পাবা তলৰটো পৰা যদি ওপৰটো পাব খোজা তেনেহলে 4 দি ডিভাইড কৰিব লাগিব ওপৰৰ পৰা তলত আহোতে 4 দি পূৰণ হ'ব আৰু তলৰ পৰা ওপৰত যাওঁতে 4 দি কি হ'ব ডিভাইড হ'ব তো ডিভাইড কৰিলে কিমান হ'ব 4 দি যেতিয়া 36 ক ডিভাইড কৰিবা তেনে নিশ্চয় কিমান হ'ব 36 / 4 তো 4 9 গুণ 36 आंसर কিমান হ'ব 9 আমাৰ 3 2 নম্বৰৰ কোশ্চেন आंसर কমপ্লিট হ'ল কিবা সুবিধা হলে কমেন্ট বক্সত কবা তো এবাৰ 4 নম্বৰ কোশ্চেন কোৱা আছে সোৱা p is directly proportional to q এর অর্থ কি যদি p বাড়ে তাহলে q বাড়িব তো এতে তোমাক p এর মান কিমান দিয়া আছে প্রথম অবস্থাত 6 দিয়া আছে q এর মান কিমান দিয়া আছে তেতিয়া 30 এতিয়া তোমাক p ঠাইত কিমান দিয়া আছে 2 কিন্তু q এর মান কিমান হ'ব এটা তোমাক চাৰিটা অপচন দিয়া আছে এটা আমি এবাৰ বিচাৰ কৰিম ইয়াক কি সিস্টেমত কৰিলে आंसरটো ক্লিয়াৰলি হ'ব তো প্ৰথম অৱস্থাত তুমি এনেকৈ লিখিবা যেতিয়া p এর মান কিমান আছে 6 তেতিয়া q এর মান কিমান তেতিয়া q এর মান আছে কিমান 30 p এর মান এটো হল p এর মান এটো হল q এর মান তো p এর মান প্রথম অবস্থাত আছে কিমান 6 তেতিয়া q এর মান কিমান 30 তো ইয়াৰ পৰা কি বুজা যায় এটো কিমান গুণ 5 গুণ হয়
মানে 6 ক 5 দি পূৰণ কৰিলে কিমান হ'ব 30 আহিব তো আমি কি বুজি পালো যে ওপৰৰ তুলনাত তলৰটো কিমান গুণ 5 গুণ এবাৰ নেক্সট এবাৰ p ৰ মান কিমান দিয়া আছে তোমাক 2 দিয়া আছে তেনেহলে q ৰ মান কিমান হ'ব তো যেহেতু ওপৰৰ তুলনাত তলৰটো কিমান গুণ 5 গুণ তো ইয়াৰ লগত আমি কি পূৰণ দিম এবাৰ ইয়াৰ লগত এবাৰ 5 পূৰণ দিয়া কিমান আহিব 3 5 গুণ 10 আনসারটো কি হন আহিলে এবাৰ এই কোশ্চেনটো কেতিয়াবা এই p ঠাই তোমাক x দিব পাৰে আৰু q ঠাই তোমাক y দিব পাৰে যদি এনেকুৱা দিয়ে কেতিয়াবা পৰীক্ষাত এনেকুৱা কোশ্চেন দিয়ে পৰীক্ষাত যে x is directly proportional to y x is proportional to y তে তোমাক ভ্যালু কিটা একে থাকিব জাস্ট খালি এই চলক কিটা চেঞ্জ কৰি দিব যে x is equal to 2 x is equal to 6 প্ৰথমতে দিব 6 তো y is equal to কিমান 30 একে কোশ্চেন থাকিব x is equal to কিমান 2 তো y is equal to কিমান এটো উলিয়াব লাগিব তো এনেকুৱা ধৰণৰ কোশ্চেন মানে কোশ্চেন টু সেম থাকিব খালি কি থাকিব তোমাৰ p আৰু q থাকিলে x আৰু y আহিব তুমি ভয় খাব লগা একো নাই আনসারটো কিমান আহিব এটোৰ ক্ষেত্ৰত y is equal to কিমান আহিব 10 আহিব তো 5 নম্বৰ কোশ্চেনটো কি আছে তোমাৰ এটা x আৰু y ৰ এটা চাৰ্ট দিয়া আছে তো তোমাক এইবাৰ এই x আৰু y মান কেইটাৰ ওপৰত বেস কৰি তোমাৰ এটো আনসার কোনটো হ'ব তুমি এটো ৰাইট দিবা তো প্ৰথম অৱস্থা তুমি এই চাৰ্টটো লক্ষ্য কৰা কি আছে প্ৰথম অৱস্থাত x ৰ মান আছে 1 y ৰ মান কিমান আছে 32 তে তাৰ পিছতটো কি আছে x ৰ মান আছে 2 y ৰ মান কিমান আছে 16 মানে আধা হৈ গল তাৰ পিছত কি আছে তাৰ পিছত আছে x ৰ মান 4 y ৰ মান কিমান আছে আধা হৈ গৈছে মানে x ৰ মান যিমানে বাঢ়ি আছে y ৰ মানটো হিমানে কমি আছে হা x ৰ মান কিমান আছে প্ৰথম অৱস্থাত আছে 1 তাৰ পিছত কিমান আছে 2 মানে 2 গুণ কৰি বাঢ়ি আছে x ৰ মান কিমান গুণ 2 গুণ কৰি সো 1 into 2 কিমান আহিব 2 আহিব 2 into 2 4 আহিব 4 into 2 8 আহিব তো x ৰ মানটো তোমাৰ 2 গুণ কৰি বাঢ়ি আছে আৰু ইফালে y ৰ মানটো কি হৈ আছে 2 গুণ কৰি কমি আছে না প্ৰথম অৱস্থাত কি আছিল 32 তাৰ পিছত আছে 16 তাৰ পিছত আছে 8 এবাৰ ইয়াৰ পিছৰ স্টেপত কি হ'ব 2 গুণ কৰি কমি যাব মানে কি 2 দি ডিভাইড কৰিব লাগিব x যদি 2 দি ডিভাইড কৰা কিমান আহিব 8 যদি 2 দি ডিভাইড কৰা কিমান আহিব 4 তে আনসারটো কিমান আহিব 4 তো আকৌ এবাৰ কৈ আছো প্ৰথম অৱস্থা তুমি ইয়াৰ কি সম্পৰ্কত আছে এটা প্ৰত্যক্ষভাৱে হৈছে না পৰোক্ষভাৱে হৈছে যে কোনটো কি স্টেপত আছে সেই হিচাপে তুমি আগত ধৰি লব লাগিব তো প্ৰথম অৱস্থাত চোৱা x ৰ মানটো প্ৰথমতে 1 2 তাৰ পিছত 4 তাৰ পিছত 8 মানে কি ইয়াৰ পৰা কি বুজা গল যে ই 2 গুণ কৰি বাঢ়ি আছে 1 2 গুণ 2 হয় 2 2 গুণে 4 হ'ব 4 2 গুণে 8 মানে এনেকে যদি চোৱা 2 দি পূৰণ আছে এনেকে যদি চোৱা এটো 2 দি পূৰণ হৈছে এনেকে যদি চোৱা এটো 2 দি পূৰণ হৈছে মানে ওপৰত কি হৈছে সব 2 গুণ হৈ আছে 1 2 গুণ 2 2 2 গুণে 4 4 2 গুণে 8 ইয়াৰ পিছতটো চোৱা এতে কিন্তু ডিভাইড হৈছে চোৱা এটো 2 দি ডিভাইড হৈছে তে 32 যদি 2 দি হৰণ কৰা কিমান আহিব 16 আহিব 16 ক যদি তুমি 2 দি হৰণ কৰা কিমান আহিব 8 আহিব আর 8 ক যদি 2 দি হৰণ কৰা কিমান আহিব 4 তো ইয়াৰ আনসারটো কিমান আহিব 4 তো ভিডিওটো এইখিনিতে আজি শেষ কৰিলো ৰিভিজন 1 এক্সাৰসাইজ ৰিভিজন 1 তো ইয়াৰ পিছৰ ভিডিওত আমি ৰিভিজন 2 আলোচনা কৰিম তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা